ক্লাস নকৰলে হ'ব অনলাইন নাহিলে হ'ব বাস দিস ইজ রং ডোন্ট থিংক লাইক দ্যাট নাভাবিবা বিকজ যেটা সকলে জয়েন কৰে সকলৰ এটেন্ডেন্সটো আহি যায় আৰু ইয়াতে আমাৰ এটেন্ডেন্সটো কাউন্ট কৰা হয় ঠিক আছে পৰাপক্ষত যিমান পৰা জয়েন কৰিবা যেহেতু অনলাইন দিয়া আছে হয় নাই যিকোনো ঠাইৰ পৰা জয়েন কৰিব পাৰা ৰাইট sir ঠিক আছে হ'ব স্যার আপনার ক্লাসত আজি ভাল লাগিছে পটাপট জয়েন হৈ গলো আগত ডিএসসি 1 3 কি ক্লাস হৈছিল দিনো জয়েন হ'ব নোৱাৰিলো প্ৰিপেয়াৰিং মিটিংয়ে দেখাই থাকিলে একটা প্ৰসেসতে আজি আপোনাৰ লগত জয়েন হৈ গলো বহুত ভাল লাগিছে ধন্যবাদ স্যার পাৰিলে গোটেইকেইটা ক্লাস গুগল মিটত দিয়াটো চেষ্টা কৰিলে ভাল হ'ব জুমত অকমান অসুবিধা হয় কি ক'লা গোটেইখিনি ক্লাস যদি গুগল মিটতে হয় ভাল লাগে হয় স্যার গোটেইখিনি গুগল মিটত হ'ব হা জুমত আগত জুমত আমাৰ প্যাৰালেল দুটা ক্লাস একেলগে চলে আমাৰ ডিপ্লোমা আছেতো সো হেনাখন কি আছিল মানে গুগল মিটত নাছিলে হয় হয় একেনি এটা জুমত লব লগা হল কিন্তু আজিৰ পৰা গোটেইখিনি গুগল মিটতে হ'ব ওকে স্যার জুমত প্ৰবলেমটো বুজিবা আৰু এক্সট্ৰাকে এপছ ডাউনলোড কৰিব লাগে কিন্তু গুগল মিটত নালাগে হয় ৰাইট ওকে দেখি আছে না পিপিটিটো sir দেখিছো ওকে সো আপোনাৰ যিটো পেপাৰ হল দিস ইজ হঠে যোগা PGD YG S102 এখন BSc মেজৰ পেপাৰ হয় আৰু 2 নম্বৰ পেপাৰ হয় so this is called Hatha Yoga text today is the first class okay মোক কবাচোন কোনোবা Hatha Yoga কোৱাৰ লগে লগে কাৰ মনত কি থট আহে কোৱাচোন কোনোবাই হ আৰু থ হৰ অৰ্থ মানে হৰ অৰ্থ মানে কি বুজি নাপালো হ মানে সূৰ্য থ মানে চন্দ্ৰ বুজাইছে কোনে কৈছে আপোনাৰ নামটো কওকচোন স্যার মই নৱমল্লিকাই কৈছো হ মানে সূৰ্য বুজোৱা হৈছে থ মানে চন্দ্ৰ বুজোৱা হৈছে আৰু স্যাৰ এটা হ মানে প্ৰকৃতিও বুজাই স্যাৰ প্ৰকৃতি হয় স্যাৰ আৰু কোনোবা কোৱা Sir, the face of Swami Vivekananda also come to my mind. so Hatha Yoga means Swami Vivekananda Hatha Yoga মানে শৰীৰৰ কথা কোৱা আছে okay আৰু বেলেগ কোনোবা কোৱা শাৰীৰিকভাৱে যিখিনি কৰা হ মানে চন্দ্ৰ হয় স্যাৰ স্যাৰ আসন বিলাকৰ কথা মনলৈ আহে okay স্যাৰ আসন প্ৰাণায়াম মুদ্ৰা বন্ধন গোটেইখিনি আহে কিন্তু আৰু থটো যিটো okay ঠিক আছে এটা মই কৈছো যেতিয়া আমি Hatha Yoga বুলি কও যিমানবোৰ টেক্সট আছে আমি যিবোৰ আসন প্ৰাণায়াম মুদ্ৰা বন্ধ পাবা এন্টায়াৰ আমি যিমান আসন ফিজিক্যাল প্ৰ্যাকটিসবোৰ কৰো দিজ আর অল দ্য আন্ডার Hatha Yoga এবোৰ সকলো হৈ গল Hatha Yoga বুজি পালা গোটেই পৃথিৱীত যিমান আসন প্ৰাণায়াম মুদ্ৰা বন্ধ আছে এই সকলোবোৰ কত পৰে আন্ডাৰ Hatha Yoga মানে এবোৰ সকলো কি হয় Hatha Yoga হয় যদি আমি ইয়াৰ মিনিং চাবলৈ যাও কি কৈছে yoga the Hatha Yoga is
ইয়াত কেটা দুটা পার্ট আছে it has two word ha and tha okay the ha means কাক বুঝোৱা হয় each sun and tha means each moon okay ha আৰু tha দুটা শব্দ লগ হৈ কেনে কি হৈছে হাতেও টু গঠন কৰা হৈছে the ha refer to sun and tha refer to moon the another word is that the ha is refer to surya nari so which one is surya nari ha surya nari and right side Right nostril, sir. right nostril is called surya and left is called moon okay so my question is that the why is called right nostril is called sun kele surya boli koa hoy right nostril ko sun bolne ka karan kya hai reason kya hai सर ये सन को रिप्रेजेंट करता है सर राइट नोस्ट्रिल का जो नाड़ी है क्या है ये सीधा जाके सन को रिप्रेजेंट करता है हमारे जो राइट नोस्ट्रिल है so it is represent the sun right my question is that why is called sun तो sun बोलने का कारण क्या है एक्टिव एनर्जी इसीलिए एक्टिव एनर्जी बॉडी को गर्म करता है सर ये बॉडी को गर्म करता है और हाँ सांस लेने में और anyone okay আমার নাকৰ নষ্টল কেটা আছে নাকৰ ফুটা কেটা দুটা আছে ন राइट दुटा सर ন রাইট দুটা কোন নাকেৰে কি হয় আমি যি আমাৰ ব্রিডিং হয় ইনহেল এক্সহেলেশন গৰম হয় ইটস হট breathing from right nostril so that's why it's called surya ফুনাকৰ বায়ুটো গৰম হোৱাৰ কাৰণে ইয়াক সূৰ্য বুলি কোৱা হৈছে same here opposite আমাৰ left nostril যি breathing input আৰু output হয় কি হয় ঠাণ্ডা হয় cool and that's why it's called moon সেখানে কি বুলি কোৱা হৈছে চন্দ্রনারী বা মুন বলে কোৱা হয় এটা বুঝি পালা হয় স্যার yes sir okay what is this घड़ा ঘট घड़ा घट का सर ঘট मिट्टी का ঘট কইলে कलश মাটির কলস মিट्टी का कलश राइट यस सर मीनिंग কি দিখায়া হট যুগত শৰীৰক ঘট বুলি ধৰা হয় ओके যেতিয়া আমি মাটির একটা কলহ बनाओ আমি কি কरू প্রথমে जब भी मिट्टी का कलश बनाते हैं हम लोग पहले क्या करते हैं उसको मिट्टी को लाते हैं वो आग में देते हैं मिट्टी को पाउडर बना के फिर के साथ उसको क्या बोलते हैं उसको मिलाकर फिर ये घड़ा बनाते हैं राइट माटी तो सर घड़ा पूरी सभी को पानी में म्यूट मिलाकर करने के लिए बोलिए ना सर हेलो सर एक्सक्यूज मी सर सर सभी को म्यूट करने के लिए बोलने से वो साउंड अच्छे से आता है kindly mute your mic যেতিয়া মই খুদিম তেতিয়া আনসার দিবা হা ওকে মই কি কৈ আছিলো মাটিটো আনিলো গুড়া কৰিলো পানীৰ লগত মিহলালো তাৰ পিছত এই পাত্ৰটো বনালো এই মাটিৰ কলহটো বনালো ৰাইট তাৰ পিছত মই কি কৰিলো এক জগ বা এক বালতি পানী আনি এই মাটিৰ কলহটোত মই ঢালি দিলো এতিয়া কি হ'ব ভাঙি থাকিব ভাঙি যাব স্যার टूट जाएगा ভাঙি যাব right then
মাটিটো এই পাত্ৰটোৰ ভিতৰত পানী থবলৈ হলে কি কৰিব লাগিব পুৰিব পক্কা লাগিব কৰিব লাগিব শুকাব লাগিব জুৰত মানে জুইত পুৰিব লাগিব কৰিব লাগিব হয় কি নহয় জুইত পুৰিলে কি হ'ব টান হ'ব ছাৰ টান হ'ব right এক সেকেন্ড মানে বহুত লেট জইন কৰিছো ন এডমিন ওকে মাইকবোৰ মিউট কৰাচোন ওকে আমি ক'ত আছিলো পাত্ৰটো বনোৱাৰ পিছত আমি কি কৰিব লাগিব তাতে পানী ঢালি দিলো পানী ঢালিলে কি হ'ব ই ভাঙি যাব ইয়াত পানী ৰাখিবলৈ হলে আমি পাত্ৰটোক কি কৰিব লাগিব শুকাব লাগিব তাৰপিছত জুইত পুৰিব লাগিব হয় নাই তেতিয়াহে আমি ইয়াত পাত্ৰটোত পানী থব পাৰিম ৰাইট so exactly our body the human body is like a পাত্ৰটোৰ দৰে বুজি পালা আমাৰ গোটেই শৰীৰটো এই মাটিৰ কলহটোৰ দৰে ঠিক যেনেকৈ এই পাত্ৰটোত পানী বা যিকোনো বস্তু থবলৈ হলে ইয়াক পুৰিব লাগিব ঠিক তেনেকৈ আমাৰ শৰীৰত বিভিন্ন ধৰণৰ অংগ প্ৰত্যংগ গ্লেণ্ড অৰ্গেনছ আছে কি নহয় এই গ্লেণ্ডছ অৰ্গেনবোৰ ভালকে থবলৈ হলে বা ভালকে ৰাখিবলৈ হলে আমি শৰীৰটো কি কৰিব লাগিব এই মাটিৰ পাত্ৰটোৰ দৰে ইয়াক পুৰিব লাগিব কেনেকৈ পুৰিম জুইত পুৰিম ন নহয় হয় স্যাৰ স্যাৰ নহয় জুইত স্যাৰ পুৰিব লাগিব অভ্যাসৰ দ্বাৰা নহয় স্যাৰ আসন অভ্যাসৰ দ্বাৰা আমি শৰীৰটো মজবুত কৰিব পাৰোঁ স্যাৰ আমি আমাৰ শৰীৰটো চব ক্ৰিয়াৰ দ্বাৰা প্ৰথমতে শোধন কৰি ল'ম so that means কি কৈছে through the yoga practice কি the asana pranayam mudra satkriyas এইবোৰ প্ৰেক্টিস কৰিলেহে কি হ'ব আমাৰ শৰীৰটো এই মাটিৰ কলহটোৰ দৰে শক্তিশালী হ'ব হয় না ইয়াত চাগে বহুত চাগে যোগা টিচাৰো আছে না যি ট্ৰিটমেন্ট কৰাই আছে কাৰোবাক পেশেন্ট ট্ৰিট কৰাই আছে নাই হয় স্যাৰ আছো লক্ষী কামাই আছে হয় নি আছো স্যাৰ পেশেন্টক কি কৰা প্ৰথমে গৈ কিনে যদি কাৰোবাৰ ধৰা কিবা এটা অসুবিধা হৈছে লাইক বডিত পেইন হৈ আছে গৈ কি কৰবা আমি আসন সূক্ষ্ম ব্যায়াম এইবোৰে কৰাও কি নহয় স্যাৰ মানুহজনৰ বেমাৰ কিয় হ'ল আমি তাক বুজাই দিওঁ ব্ৰিফ কৰাও কি নহয় কি লেক অফ প্ৰেক্টিস লাইফষ্টাইলটো বেয়া হোৱাৰ কাৰণে কি হয় শৰীৰটো দুৰ্বল হৈ যায় তাৰপিছত বিভিন্ন ধৰণৰ বেমাৰ বিভিন্ন সিম্পটমত দেখা দিয়ে সো আমি সেই হিচাপে আমি আসন প্রাণায়াম মুদ্রা ভ্ৰণ্ড সৎকৰ্ম এইবোৰ প্ৰেক্টিস কৰিলে কি হয় মানুহজন আকৌ সুস্থ হৈ পৰে ৰাইট হয় কি নহয় হয় সো যোগা তাকে কৈছে কি the human body is like এইটো মটকাটোৰ দৰে আমি যেনেকৈ ইয়াত বস্তু থবলৈ হলে ইয়াক পুৰিব লাগে ঠিক তেনেকৈ আমাৰ শৰীৰটো ভালকে ৰাখিবলৈ হলে কি কৰিব লাগিব শৰীৰটো যোগৰ মাধ্যমত পুৰিব লাগিব তেতিয়াহে আমাৰ শৰীৰটো কি হ'ব শক্তিশালী হ'ব strong হ'ব right Yes, the sir. Hatha Yoga is a fundamental branch of yoga that emphasizes the physical posture breathing control mindfulness in order to create a balance in the body and mind
শাৰীৰিক প্ৰেক্টিছ প্ৰণায়াম আসন প্ৰাণায়াম হয় কি নহয় মেডিটেশ্যনৰ মাধ্যমত কি দিছে কি কৈছে অভ্যাস কৰিলে আমাৰ শৰীৰটো বডি আৰু মাইণ্ড একত্ৰিত হয় ইয়াত মই এটা কোৱেশ্চন কৰো যেহেতু সকলে মাস্টাৰ ডিগ্ৰী কৰি আছা what is yoga আমি এটা হাঠি যোগাত আছো মই Sir, শুনিছো what is yoga yoga means union of body, mind and soul. okay আৰু Sir, আত্মা আৰু পৰমাত্মাৰ মিলনই যোগ বুলি ক'ব পাৰি। আত্মা আৰু পৰমাত্মাৰ মিলন হ'বলৈ হলে কিমান দিন লাগে Sir, এইটো সাধনাৰ ওপৰত ডিপেন্ড কৰিব। 1 বছৰ 2 বছৰ 15 বছৰ 20 বছৰ তেওঁৰ ইন্টেন্সিটিৰ ওপৰত ডিপেন্ড কৰিব স্যাৰ সাধকজনৰ। আচ্ছা আপোনাৰ কেই বছৰ এই ফিল্ডত স্যাৰ 17 পৰা আছো। কিবা হৈছে নে কানেকচন সেইটো গম নাপাও কিন্তু মাইন্ডটো বহুত মানে ষ্ট্ৰং হৈছো। মাইন্ডটো ষ্ট্ৰং হৈছে ন দ্যাট মিন্স লাহে লাহে গৈ আছে আৰু কোৱাচোন কোনোবাই To connect with Almighty. to connect with Almighty. okay আৰু anyone Transformation, personality, mental clarity আছে। these are the benefits so my question is what is yoga because we are doing master degree in Unification yoga. of body, mind and soul. Okay Sir, I it think becomes a yoga way is of life. yoga is knowing oneself. Sir, It's a scientific way of living. it's become a way of life. okay বুজি পালো so basically কি হয় the yoga is a way of life জীৱনটো জীয়াই থকাৰ পদ্ধতি বা কলা it's a one kind of skill so that is yoga শ্ৰী শ্ৰী ৰবিশংকৰৰ যিটো প্ৰতিষ্ঠান আছে অনুষ্ঠান আছে কি নাম আৰ্ট অফ লিভিং ৰবিশংকৰ সকলো চাগে চিনি পোৱা ন শ্ৰী শ্ৰী ৰবিশংকৰ হয় he is the founder of art of living so what is the meaning of art of living জীৱনটো জীয়াই থকাৰ এটা কলা একেটি বুজাইছে that is yoga through the yoga একে নহয় তাৰ পিছত যেতিয়া আমি ডেফিনিশন চাবলৈ যাম বলে পতঞ্জলি কি কৈছে গীতাত কি কোৱা আছে বেদত কি কোৱা আছে it is the another matter right so main thing is that the yoga is basically way of life তাৰ লগত কি কৈছে the yoga is the unity between body mind and soul okay যেতিয়ালৈকে এই তিনটা বস্তু ইউনিটি নহয় কি body mind and soul যেতিয়ালৈকে ইউনিটি নহয় তেতিয়ালৈকে কি নহব আমাৰ যিটো সুপ্ৰিম সোল আছে সুপ্ৰিম সোল লগত কানেক্টেড হ'ব বুজি পালা হয় the human soul is like tower বুজি পোৱা নে সকলোৱে চাগে এই মোবাইলটো ইউজ কৰা ন হয় স্যাৰ সকলোৰ লগত আছে স্মাৰ্টফোন আছে মোবাইলটো অসমীয়াত কি বুলি কোৱা হয় জংগম ভ্ৰাম্যমান দূৰভাষ আৰু স্যাৰ এটা শব্দ জানিছিল কিন্তু সেইটো কাৰেক্ট হয় না নাজানো কান ফুসফুস বুলি এটা শব্দ পাইছিলো কোনে শিকাইছিল স্যাৰ কোনে শিকাইছে নাই ৱৰ্ডটো পাইছিলো ক'বাত মই এতিয়া ৰেফাৰেন্সটো দিব নোৱাৰিম ঠিক আছে বাৰু মোৰ নামটো দি দিবা ৰেফাৰেন্সত কি কৰো আমি ফোনটো আমি কাণত লগাও হয় নহয় কাণত লগাই আন কাৰোবাৰ লগত ফুসফুসে কথা পাতো জোৰে জানো কথা নাপাতো আমি জোৰে কেতিয়াও কথা নাপাতো ফোনত হয় কি নহয় ফুসফুস কৰি লাহে লাহে কথা পাতো কিছুমানে জোৰত পাতে বেলেগ কথা বাট আদাৰৱাইজ কি আমি ফুসফুসকে কথা পাতো আৰু সেইকাৰণে ইয়াক কোৱা হয় দিছ ইজ এ কাণ ফুসফুস যন্ত্ৰ ক্লিয়াৰ so this is joking
মোবাইলৰ কানেকশ্যন কাৰ লগত থাকে নেটৱৰ্কটো কানেক্ট কাৰ লগত থাকে টাৱাৰ লগত থাকে চাবাচোন বিল্ডিং ডাঙৰ ডাঙৰ ওখ টাৱাৰ থাকে ন তাৰ লগত কানেক্ট থাকে ৰাইট আৰু টাৱাৰৰ কানেক্ট কাৰ লগত থাকে Satellite. হেই নহয় so মই ইয়াত কি ক'ব খুজিছো the mobile is like our body okay and the tower is our soul human soul the tower is human soul and satellite is a supreme soul বুজি পালা যেতিয়ালৈকে মোবাইলটো টাৱাৰ লগত কানেক্ট নহয় নেটৱৰ্ক নাপায় তেতিয়ালৈকে মোবাইলৰ কাম নাই ভেলুলেছ বাকী নহয় ঠিক তেনেদৰে আমাৰ শৰীৰটো প্ৰথমে কি কৰিব লাগিব আমাৰ নিজৰ আত্মাৰ লগত একত্ৰিত কৰিব লাগিব তেতিয়াহে আমাৰ সুপ্ৰিমছৰ লগত আমি লগ হ'ব পাৰিম বুজি পালা সেইকাৰণে যদি কেতিয়াবা ডেফিনিশ্যন কোৱা ডাইৰেক্ট কেতিয়াও নকবা the yoga means connect with human soul to individual soul to supreme soul it is a বহুত higher level things প্ৰথমে আমি লো লেভেলত কানেক্ট কৰিব লাগিব তাৰ পিছত আমি কি কৰিব পাৰিম হায়াৰ লেভেলত আমি কানেক্ট কৰিব পাৰিম right this is the normal brief of yoga the simple brief of yoga okay so আমি কি জানিলো hatha yoga basically all kinds of asana pranayam mudra bandh satkarma all are hatha yoga under the hatha yoga okay আয়েঙ্গাৰ নাম শুনিছা হয় স্যার vinyasa নাম শুনিছা vinyasa শুনিছো স্যার power yoga Yes, এৰিয়েল yoga বিভিন্ন ধৰণৰ yoga স্কুল হৈছে তাকে নহয় এই নাম যিয়ে নহওক বাট মেন হৈ গ'ল সকলো বস্তু ক'ত আহে hatha yoga আহে right who is the father of yoga Patanjali Patanjali আৰু Shiva Adi Yogi আৰু Shiva sir wow father of modern yoga is Krishnamacharya Sir Mahadev Hiwo modernত যোৱাই নাই my question is that who is the father of yoga main Shiva father is okay father of yoga Maharishi Patanjali sir okay now mic to off kora the Adi Yogi is the father of yoga so in Hindu religious the Adi means Shiva okay that Nataraj is Adi Yogi and Nataraj is Shiva right so Adi examot ahile Adinath likhiba Shiva boli keteo nilikhiba okay because yoga কোনো রিলিজিয়াসৰ বস্তু নহয় okay yoga is a universal thing sir Shiva to religious বস্তু নহয় না এটা কন্ট্রোভার্সি আহি যাব শিবা কলৰ লাগি আহি যাব আমি শিৱক পূজা কৰো এখানে সদায় what is important এই আদি যোগী বুলি লিখিব লাগিব বেশ আদি যোগী आदिनाथ आदि योगी लिखना है ना या आदिनाथ हाँ बिल्कुल आदि योगी लिखना है शिवा मत लिखो ओके ओके ब्रैकेट में दे सकते हो शिवा बोल के ठीक समझ गया ठीक है सर ठीक है सर आदि योगी बा आदिनाथ लिखिब पारि हाँ हाँ लिखिले हल माने नाथ सम्प्रदाय কি আছিল যোগৰ প্ৰথম
গুৰু পৰম্পৰা নাথ যোগী নাথ সম্প্ৰদায় এখানে কিছুমানে আদিনাথ বুলি লিখে বা কিছুমানে আদি যোগী বুলি লিখে both are correct স্যার এটা কি বুলি লিখিব লাগিব আদি যোগী লিখিবা নহলে আদিনাথ লিখিবা আদিনাথ ঠিক আছে স্যার যদি পেন পেপাৰ লৈ আছে লিখি লোৱাচোন লিখিলো স্যার লিখা দা হঠযোগী টেক্সট হঠযোগত বহুত টেক্সট আছে কিছুমান বহুত গ্ৰন্থ আছে নামবোৰ লিখি লোৱা মই এটা লিখা নাই হয় স্যার The books are number 1 লিখা ঘেৰানন্দ সংহিতা মানে এক্সামত আহিব পাৰে হঠযোগৰ গ্ৰন্থবোৰৰ নামবোৰ লিখা The second is হঠযোগ প্ৰদীপিকা হাত লিখা হঠ ৰত্নাৱলী হঠ ৰত্নাৱলী ওকে স্যার মই এবাৰ নামটো লিখি দিম মানে ইজি হ'ব দিলে ভালকে কৰিব পাৰে ঘেৰানন্দ সংহিতা হঠযোগ প্ৰদীপিকা হঠ ৰত্নাৱলী সিদ্ধ সিদ্ধান্ত পদ্ধতি গোৰখ সংহিতা এইখিনি So these are the main important hatayogic texts. So আমি হঠযোগত এইখিনি পঢ়িব লাগিব ওকে লিখা হল হৈছে স্যার ওকে আমি নেক্সট যাও the misconception about hatha yoga ইয়াতে আপোনাৰ 10টা পইণ্ট দিছো ইয়াৰ বাহিৰেও কেইবাটাও পইণ্ট আছে
Hatha yoga ki nohoy? Hatha yoga is belief is the science of forceful contemplation. কি বুঝি পেলাম তার মানে পত্নীটা কোৱাচোন কি বুজি পালা কোনবাই কবানে Sir, evidence based. Sir, evidence based. Good. আৰু yoga মানে স্পিৰিচুৱেল থিংছ বুলি যে মানুহে বিলিভ কৰে মানে কিবা এটা কোনোবা এজন পাৰ্টিকুলাৰ ভগৱানক মানে হেৰি কৰি আমি য়োগা কৰিব লাগে বুলি যিটো মানুহৰ মানে ধাৰণা থাকে সেইটো বিষয়ে কৈছে ৰাইট মানে যোগাই কোনো ইয়াত দিছে হাঠা যোগা ইজ বিলিভ দা সায়েন্স মানে কোনো স্পেশালি লাইক স্পেশালত আমি স্পেশাল কোনো বস্তু নহয় দিস ইজ নট এ মানে স্পেশাল বস্তু নহয় কোনো আধ্যাত্মিক স্পেশাল বস্তু নহয় রাইট এটা মিসকনসেপশন আমি যেটা আমি সৰু আছিলো আমাক বহুতে কয় যোগা কৰিবলৈ যাবা তো যোগা মানে আমি বুজিছিলো বাবাজি ধ্যান কৰা কেবলে বুজিছিলো কিন্তু যেতিয়ালৈকে সময় আহিল আমি নিজে বস্তুবোৰ শিকিলো তেতিয়া গম পালো সেইবোৰ ৰং আছিল দিস আৰ দা মিসকনসেপশন ৰাইট Thought is it is thought they will be connected with a specific religion. No, yes. কি নহয় yoga কোনো ধার্মিক বস্তু নহয় হয় বৰ্তমান বহুত স্পেশালি কোনো হয় যেনেকে লাইক সূৰ্য নমস্কাৰৰ ওপৰত বহুতে কন্ট্ৰভাৰ্সি কৰে তাকে নহয় স্যার ওমকাৰৰ ক্ষেত্ৰত কৰে ওমকাৰটো কৰে হয় বহুত কিছুমান আসনত কৰে হয় ৰাইট that is a misconception বহুতে কি হয় আমি মোৰ যেটো পার্সোনাল এক্সপেৰিয়েন্স মই বিভিন্ন ধৰ্মৰ মানুহক মই যোগা কৰাইছো তাকে নহয় প্ৰথমে বহুতে অলপ স্যার মানে মন্ত্ৰ বিলাক উচ্চাৰণ কৰিলে অলপ প্ৰবলেম কৰে হা মন্ত্ৰ বিলাক মানে আমি যেতিয়া উচ্চাৰণ কৰো তেতিয়াও তেওঁলোকে অলপ মানে হেৰি কৰে আৰু এক্স্যাক্টলি আমি যিবিলাক ধৰিলো গায়ত্ৰী মন্ত্ৰ হয় হয় যদি তোমাৰ প্ৰপাৰ নলেজ আছে নহয় তেতিয়া তুমি বেলেগক বুজাব পাৰিবা হয় তোমাৰ যে নিজৰ কনসেপ্টটো ক্লিয়াৰ নহয় তুমি সেম ধৰ্ম হওক বা আন ধৰ্মক বুজাব নোৱাৰিবা ওকে নহয় যেহেতু তুমি কলা মন্ত্ৰবোৰ ৰাইট আমি আচ্ছা ইয়াতে প্ৰেয়াৰ কে প্ৰকাৰৰ জানানে what are the classification of prayer types of prayer স্যার দুই ধৰণৰ ইউনিভাৰ্সাল প্ৰেয়াৰ আৰু ৰিলিজিয়াছ প্ৰেয়াৰ right yoga আমি কি ইউজ কৰো অলৱেজ universal prayer তাকে নহয়
because yoga is not a religious thing, it is a universal thing. Right? No, yoga to সকলোৰে কাৰণে কোনো নিৰ্দিষ্ট ধৰ্মৰ কাৰণে নহয় আৰু সেইখিনি আমি এতিয়া সদায় ইউনিভাৰ্সেল প্ৰেয়াৰ কৰো ইউনিভাৰ্সেল প্ৰেয়াৰ কি কৰে সকলোকে বুজায় যেনেকে সৰ্বে ভৱন্তু সুখিনঃ সৰ্বে সন্তু ৰাইট সেইকাৰণে যেতিয়া এইবোৰ চান্টিং কৰিবা মানুহজনক বুজাই দিবা যেতিয়া মানুহজনে বুজি যাব তেতিয়া একো প্ৰবলেম নহয় বুজি নাপালেহে প্ৰবলেম বুজিছা আৰু চাবাচোন বহুতে কয় যোগা মানে সন্ন্যাসী পাইছা নাই স্যাৰ আৰু এটা মিসকনসেপ্ট আছে যে মানে যোগা কৰিলে মানে টোটালি ভেজিটেৰিয়ান হৈ যাব লাগে এইটো ডাঙৰ এটা কনসেপ্ট যিটো মই বহুতে সোধে এইটো কথা স্যাৰ এইটো বহুতে সোধে ভেজ নেকি আমাৰ বহুতে এৰি দিছে এৰি দিয়াৰ পিছত মানে বেলেগে খালে সেইটো কয় আৰু যোগা কৰে কিন্তু খাই মানে আমাৰ মাজতে আৰু ঠিক আছে মই কৈ আছো বেলেগৰ কথা কোৱা নাই বাৰু ভেজ নন ভেজ ইটো ইন্ডিয়ান কনসেপ্ট নহয় ভেজ নন ভেজ ইজ দা ওয়েস্টার্ন কনসেপ্ট বুজি পালা হয় স্যার আমি আগতে শুনিছিলো ভেজ নন ভেজ আজিকালি ইয়াত আৰু এটা যুগ হৈছে দিস ইজ কল্ড ভেগান ভেগান মিন্স এনিমেল প্ৰডাক্ট লাইক এনিমেল প্ৰডাক্ট কি নহয় পনীৰ okay but as per Indian culture কি বুলি কোৱা হৈছে শাস্ত্ৰৰ মতে সাত্বিক তামসিক ৰাজসিক হয় আমি সাত্বিক আহাৰ খালে আমাৰ কি হ'ব আমাৰ শৰীৰটো সাত্বিক গুণ হ'ব সাত্বিক গুণবোৰ কেনেকুৱা নিৰোগী হয় নহয় হয় স্যার চেহেৰা উজ্জ্বলতা শাৰীৰিক গঠন শৰীৰটো ধুনীয়া হৈ দেখায় গ্লো কৰে অলৱেজ এক্টিভ হয় মানে মানুহৰ ব্যক্তিজনৰ কথা কোৱা ধৰণ তেখেতৰ বিহেভিয়াৰ দিজ আৰ দা সাত্বিক ক্যাৰেক্টাৰ আৰু সাত্বিক ক্যাৰেক্টাৰ সাত্বিক আহাৰৰ পৰাই হয় স্যার সাত্বিক আহাৰত মাংসটো পৰে নেকি মাংসটা বেলেগ মেটামো কয় সাত্বিক আহাৰ কি কি দা সাত্বিক আহাৰবোৰ হয় কল শুনি লোৱা ফ্ৰেছ ফুড মানে মই এতিয়াই ৰান্ধিছো আৰু এতিয়াই খাইছো প্লাস ডাইৰেক্ট নেচাৰেল ফুড যি প্ৰকৃতিৰ পৰা ডাইৰেক্ট আহিছে লাইক শাক পাচলি আপেল ফল মূল ওকে এইবোৰ আহে সাত্বিক ফুডৰ অন্ডাৰত আহে বুজিলা যিবোৰ খাদ্য গ্ৰহণ কৰিলে আমাৰ শৰীৰবোৰ কি হয় বডিৰ টেম্পাৰেচাৰ নৰমাল থাকে বুজি পালা দিস ইজ দা সাত্বিক আহাৰ ইয়াত বেজ ননসৰ কথা অহা নাই এতিয়া তুমি ডিসাইড কৰিবা কোনবোৰ বস্তু খালে শৰীৰটো কি নহয় বেছি উত্তাপ নহয় গৰম নহয় বা বেছি ঠাণ্ডা নহয় বুজি পালা সেকেন্ড থিংটো আহি গ'ল আমাৰ ৰাজসিক আহাৰ কোনবোৰ যিবোৰ আহাৰ খালে আমাৰ শৰীৰটো ৰজাৰ দৰে ষ্ট্ৰং হয় গম পাইছা আমাৰ ইগোটো বাঢ়ি যায় শাৰীৰিকভাৱে ষ্ট্ৰং হয় ৰজা ক্ষত্ৰিয় বংশৰ মানুহবোৰে কি খায় ৰাজসিক আহাৰ খায় বিকজ সিহঁতৰ ধৰ্মটো হৈ গ'ল দেশখন বচাই ৰখা হয় নহয় অপনেন্ট লগত যুদ্ধ কৰা গতিকে আনৰ লগত ফাইট কৰিবলৈ হলে যুদ্ধ হবলৈ কি কৰিব লাগিব আমাৰ শৰীৰটো ষ্ট্ৰং হ'ব লাগিব হয় নহয় গতিকে যিবোৰ খাদ্য খালে আমাৰ শৰীৰটো ষ্ট্ৰং হয় তাকে কোৱা হয় ৰাজসিক আহাৰ লাইক হাইলি প্ৰটিন then highly spicy food মছলা জাতীয় খাদ্য এইবোৰ ক'ত পৰে ৰাজসিক আহাৰৰ ভিতৰত পৰে প্ৰটিন ক'ত আছে বিচাৰি যাবা কণীত পায় মাংসত পায় প্লাস যিবোৰ খাদ্য খালে শৰীৰটো উত্তাপ বৃদ্ধি হয় উত্তাপটো বৃদ্ধি হলে আমাৰ শৰীৰ এনাৰ্জি বাঢ়িব খং বাঢ়িব ইগো বাঢ়িব গতিকে যিবোৰ খাদ্য খালে শৰীৰটোৰ উষ্ণতা বৃদ্ধি হয় ইট ইজ ৰাজযোগ হেজত চাই লোৱা ননজত চাই লোৱা দিস দ্য ডেফিনেশন
লাষ্টতো কি আহিলে তামসিক আহাৰ তামসিক আহাৰবোৰ হ'ল যিবোৰ খাদ্য গ্ৰহণ কৰিলে আমাৰ শৰীৰটো কি হয় ৰোগী হয় এলেহুৱা হয় লেথাৰ্জি হয় যিবোৰ ল'ৰা ছোৱালীক মাক বাপেকে ঘৰত গালি দিয়ে কিছুমান শব্দ আছে লাইক নিমু হাৰাম ধৰতি কা বস নিকাম্মা এলেহুৱা so these are the character of তামসিক আহাৰবোৰ হৈ গ'ল বাহী খাদ্য আমি যোৱাকালি বনোৱা বস্তু মই ৰাতিপুৱা খালো মানে বাহী বস্তু প্লাছ অল কাইণ্ড অফ প্ৰসেছিং ফুড মানে প্লাছ পেকেজিং ফুড বিস্কুট ব্ৰেড যিমান পেকেজিং ফুড আছে these are all the under of তামসিক ফুড বৰ্তমান যুগত মেক্সিমাম মানুহে তামসিক আহাৰে খায় ৰাতিপুৱা উঠিলে বিস্কুট চাহ খালে হয় কি নহয় মেগী খালে তাৰপিছত ইভিনিং ফাষ্ট ফুড খালে বুজি পালা সো এইবোৰ আহাৰ খালে কি হয় আমাৰ শৰীৰটো ৰোগী হয় আৰু আজিকালি মানুহৰ ৰোগ হোৱাৰ মেইন কাৰণটো হৈ গৈছে তামসিক আহাৰ বুজি পালা সো এই তিনটা আসলে মেইন কনসেপ্ট অন ফুড as per the Indian culture বা as per the yogic system বুজি পালা স্যার ইয়াত ভেজ ননভেজ ডাইৰেক্ট নাহে স্যার যুগৰ লক্ষ্যত উপনীত হবলৈ হলে এই তিনটাৰ কোনটো হ'ব সাত্বিক ৰাজসিক তামসিক যুগৰ লক্ষ্যত উপনীত হবলৈ আৰু ইণ্ডিয়ান কালচাৰটো বুলি কওঁ তেতিয়া যুগটো ইণ্ডিয়ানৰ ভিতৰত থাকিলে নে বাহিৰলৈ গ'ল নে ইউনিভাৰ্সেল কি হ'ল এতিয়া ইণ্ডিয়ান কালচাৰ বুলি কৈ দিলে মই সেইকাৰণে কৈছো ইণ্ডিয়ান আৰু ওয়েস্টাৰ্ণ কনসেপ্টটো বুজাইছো মই বুজি পালা তুমি যদি যোগা লাইনত কমপ্লিটলি যাব বিচাৰা লাইক তোমাৰ লক্ষ্য আছে মোক্ষ প্ৰাপ্তি হোৱাৰ হয় নহয় ভাল এজন যোগী হোৱাৰ ইচ্ছা আছে বুজি পালা নট কমাৰ্চিয়েল যোগী দেই কমাৰ্চিয়েল যোগী কথা মই কোৱা নাই এটা কি কৰিব লাগিব এনেবোৰ খাদ্য খাবা যিবোৰ খাদ্য খালে আমাৰ মাইণ্ডটো ব্যালেন্স থাকে কন্ট্ৰলত থাকে শৰীৰটো তাপমাত্ৰা নৰ্মেল থাকে শৰীৰটো ৰোগী নহয় নিৰোগী কৰি ৰাখে তেনেকে ধৰণৰ খাদ্য খাব লাগিব আৰু সেইবোৰ খাদ্য পৰে আন্ডাৰ সাত্বিক বুজি পালা এতিয়া ধৰা সময় আগতে অলৰেডি কৈছো ক্ষত্ৰিয় বংশৰ মানুহৰ দায়িত্বটো কি ধৰ্মটো কি দেশখন ৰক্ষণাবেক্ষণ দিয়া হয় কি নহয় গতিকে দেশখন যদি ৰক্ষণাবেক্ষণ দিবলৈ হলে তেওঁলোক শক্তিশালী হ'ব লাগিব আৰু সেইকাৰণে তেওঁলোকে তেনেকে ৰাজসিক আহাৰ খায় ওকে যদি ৰাজসিক বা ৰজা এজনে যদি সাত্বিক আহাৰ খাবলৈ লয় তেতিয়া কি হ'ব তেখেতৰ গুণটো সাত্বিক হ'ব সাত্বিক হলে কি হ'ব দেশখন দেখোন বাচি নাথাকিব তোমাক বোলে কোনোবাই তোমাৰ দেশক এটেক কৰিলে তুমি ক'লা লাগে লৈ যোৱা কাৰণ সাত্বিক কেৰেক্টাৰ মানুহে কেতিয়াও কাকো বাধা নিদিয়ে কাকো কেতিয়াও অন্যায় নিবিচাৰে আৰু কাকো কেতিয়াও এটেক নকৰে বুজি পালা অতীজৰে পৰা আমাৰ ভাৰতীয় সভ্যতাত কি চলি আহিছে কৰ্ম অনুযায়ী ধৰ্ম ধৰ্ম অনুযায়ী কৰ্ম আৰু সেইমতে খাদ্যৰ যিটো সিস্টেম প্ৰচলন অতীজৰে পৰা চলি আহিছে তো ডিপেন্ড কৰে তুমি কিটো লাইনত যাবা তুমি ক্ষত্ৰিয়ত যাবা না যোগীত যাবা না কিহত যাবা তাৰ ওপৰত বেছ কৰিহে তুমি খাদ্যটো নিৰ্ধাৰণ কৰিব লাগিব আৰু এটা ইম্পৰ্টেন্ট বস্তু হৈ গ'ল দা ফুড ইট ডিপেন্ড অন ইয়োৰ অকুপেশ্যন এণ্ড ডিপেন্ড অন তোমাৰ যিটো এৰিয়া তুমি য'ত থাকা ডিপেন্ড অন দা ক্লাইমেট জিঅ'গ্ৰাফিকেলৰ ওপৰত ডিপেন্ড কৰে তুমি ক'ত থাকা আৰু সেই অনুযায়ী খাদ্য নিৰ্ধাৰণ কৰে ৰাইট আৰু সেইমতে খাদ্য খোৱাটো উচিত বুজিলা আচ্ছা বুজিছো ওকে তো আজি মোটামুটি আমাৰ ক্লাছ ইয়াতে হৈছে 4টা বাজি গ'ল ওকে ইয়াতে কাৰোবাৰ কিবা ক'ব লগা বা সুধিব লগা আছে নেকি
স্যার মই কিবা এটা ক'ব বিচাৰিছো নিশ্চয় কওক মই যোৱা মানে কি মোৰ 2009ত মোৰ মানে মাইগ্ৰেনৰ প্ৰব্লেম এটা আছিলে কি হৈছিল যাৰ কাৰণে মই মাইগ্ৰেনৰ প্ৰব্লেম এটা আছিলে মানে মাইগ্ৰেইন ওকে হয় মাইগ্ৰেন মই তেতিয়াৰ পৰা ধৰি লওক য়োগা মানে কৰি আছো বাস্তৱত মই নিজৰ ভাল কৰিবৰ কাৰণেই কৰিছিলো আজি 17 বছৰ হৈ গ'ল মই কৰি আছো এতিয়াও বৰ্তমান মাইগ্ৰেইনটো ভাল নাই এই ভাল হৈছে আপোনাৰ এবছৰৰ ভিতৰতে মই বহুতখিনি ভাল কপালভাতি কৰিছিলো অনুলোম বিলোম কৰি কেনে এনেকে ভাল পালো মই এই খাদ্যটোৰ ক্ষেত্ৰত মই ক'ব বিচাৰিছো যেতিয়া মই ধৰি লওক আপোনাৰ যেতিয়াৰ পৰা য়োগৰ লগত মানে মই মানে জড়িত হৈ গৈ থাকিলো তেতিয়াৰ পৰা মানে আজি মোৰ ইমান বছৰ হ'ব মোৰ মানে নন ভেজ যিখিনি বস্তু আছে সেই বস্তুখিনিৰ প্ৰতি মানে হেৰি নোহোৱা হৈ গৈছে কোনো বঢ়িয়া মানে কি কোনো ধৰি লওক মানে কি আসক্তি বুলিয়ে যিটো কৈছো আৰু মোৰ ভাষাত সেই বস্তুটো মানে মানে মই যে হয় হয় এতিয়া মানে মই টোটেলি ভেজিটেৰিয়ান হৈ গৈছো ঠিকে আছে এইটো ভাল কিন্তু চাব আমি নন ভেজত যিখিনি ভিটামিনছ পাওঁ মিনাৰেলছ পাওঁ সেইখিনি ভেজত পাব লাগিব হয় সেইখিনি বাৰু মই মেইনটেইন কৰো কিন্তু মানে কি মোৰ মানে এনেকুৱা হৈছে এইবিলাক বস্তুৰ প্ৰতি মানে মোৰ মানে ৰাপ নোহোৱা হৈ গৈছে মানে মোৰ মানে এতিয়া এনেকুৱা এটা অনুভৱ হয় যে কিবা যদি মোৰ গা ধুব লাগিছে যদি মই অলপ কিবা য়োগা কৰো বা অলপ প্ৰণাম কৰো মই সেনেকে ভাল পাই যায় এনেকুৱা নিচিনা হৈছে আৰু বঢ়িয়া বঢ়িয়া যিয়ে নহওক আমি বেলেঞ্চ ডাইট কৰি চলিব লাগিব হয় বেলেঞ্চ ডাইট নহয় তেতিয়াহ'লে যি কৰিব গৈছা উল্টাহে হ'ব ভাল হ'বলৈ যাওঁতে বেয়াই হ'ব নিৰোগী হ'বলৈ যাওঁতে তুমি ৰোগী হৈ যাবা বুজি পালা বৰ্তমান সময়টো বেলেগ আমি বৰ্তমান সময়ত কি কৰিব লাগিব চব বেলেঞ্চ কৰিব লাগিব সাত্বিক তামসিক ৰাজসিক তিনিটাক মিলাই চলিব লাগিব কেনেকে ডিপেণ্ড কৰিব তোমাৰ সময়ৰ ওপৰত স্থানৰ ওপৰত হয় নাই কেতিয়াবা তুমি তামসিক হ'ব লাগিব কেতিয়া তুমি ৰাজসিক হ'ব লাগিব আৰু কেতিয়াবা তুমি সাত্বিক হ'ব লাগিব এটা থাকিলে সদায় বেয়া কাৰণ যিহেতু আমি কলিযুগত আছো হয় কেতিয়াবা ভালো হ'ব লাগিব কেতিয়া বেয়াও হ'ব লাগিব হয় হয় বুজি পালা সেইখিনি ডিপেণ্ড কৰে স্থান কালৰ ওপৰত হয় স্যার Sir, I have a question, sir. একটা question আছে। কোৱা স্যার আজি ক্লাসটো কৰি ভাল লাগিছে অনলাইনত আপোনাৰ আগত থাকি কৰা যেন লাগিছে বাকী যেন অকমান থ্যাংক ইউ হয় স্যার আজি বহুত মানে স্যার স্যার আমাৰ অসমীয়া যিটো মাধ্যমৰ কাৰণে কিতাপবিলাক আহিবনে অসমীয়াত অসমীয়াত পিডিএফ গৈছে নেকি ঠিক আছে ESLM গ্ৰুপত লিংক দিয়া হৈছিলে হয় নি স্যার এইটো কি অনলাইন করে ডাউনলোড কৰিব লাগিব না ESLM টো স্যার মানে ওয়েবসাইটত ESLM টো AEC আৰু VAC টো যে দিছে অপচনেল সেইখিনিও আমি পাম নেকি কি ক'লে AEC আৰু VAC যিবোৰ অপচনেল সাবজেক্ট কোৱা হৈছে সেইবোৰ ESLM পাম নেকি আমাৰ এইবাৰ মই কথা পাতিব লাগিব হা মই শিওৰ সেইখিনি পাইছো স্যার কালি যোৱাকালি পাইছো পাইছো আমি কথা পাতিহে জনাম স্যার পাইছো সেইখিনি পাইছা পাইছো স্যার ESLM ত আছে স্যার ঠিক আছে ভালেই আৰু পাৰিলে সানডে ক্লাছত আহিবা যেটো আমাৰ অফলাইন ক্লাছ হ'ব স্যার নেক্সট স্যার কোড হ'ব এইবাৰ স্যার সানডে ক্লাস নেক্সট সানডে হ'ব নেকি সানডে ক্লাছ হ'ব কালি মান খবৰ পাই যাব ক'ত কেতিয়া হ'ব ক্লাছ দিয়া যাব ঠিক আছে স্যার